পশ্চিম তেজপুৰৰ বিহগুৰিৰ নেহেৰু ভৱনত দুদিনীয়াকৈ অসম আন্তঃ ক্লাব ৱুছু চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 200 গৰাকী প্ৰতিযোগীয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক বঁটা বিতৰণ কৰা হয়। উল্লেখনীয় যে অসমৰ গাঁৱে ভূঞে এই ৱুছু খেল জনপ্ৰিয়কৰণৰ বাবে অল আছাম ৱুছু এছ'চিয়েশ্যনে এই খেল জনপ্ৰিয়কৰণ কৰাৰ বাবে ৱৰ্কশ্বপকে ধৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলিও জনায়। ছিনিয়ৰ, জুনিয়ৰ আৰু ছাব জুনিয়ৰ পৰ্যায়ত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ পিছত নিৰ্বাচিত প্ৰতিযোগীসকলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা পাব বুলিও জনায় সন্থাৰ সভাপতি ৰূপজ্যোতি বৰাই। বিষ্টম শোণিতপুৰ জিলা ৱুছু চেম্পিয়নশ্বিপ এইবাৰ আমাৰ বিহগুৰি ৱুছু ক্লাবক পাতিবলৈ দায়িত্ব দিয়া হৈছিলে। ইয়াত প্ৰায় 100 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে, ল'ৰা ছোৱালী উভয়ে। আৰু আমাৰ গুৱাহাটীৰ পৰা অবজাৰ্ভাৰ হিচাপে আহিছিলে আৰু চিফ জাজ হিচাপে আহিছিলে আমাৰ জেকব ছাৰ, জেকব বসুমতাৰী ছাৰ, আৰু অবজাৰ্ভাৰ হিচাপে আহিছিলে আমাৰ মিলন ছাৰ, আৰু আমাৰ শোণিতপুৰ কোচ হিচাপে আছিলে ৰাজু স্বৰ্গেৰী ছাৰ। গতিকে খেলখন সুচাৰুৰূপে আমাৰ ইতিমধ্যে সমাপ্ত হৈ গৈছে, মেডেল চেৰিমনিও হৈ গৈছে। আৰু ইয়াৰ পৰা আমি যিসকল ফাৰ্ষ্ট আৰু ছেকেণ্ড হৈছে, গ'ল্ড আৰু চিলভাৰ পাইছে, তেওঁলোক ষ্টেটলৈ নিৰ্বাচিত হৈছে, ষ্টেট চেম্পিয়নশ্বিপলৈ। তাৰ পৰা যিসকলে গ'ল্ড মেডেল মাৰিব তেখেতসকল নেশ্যনেল চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হ'ব। গতিকে আশা কৰোঁ আমাৰ ল'ৰা ছোৱালীবোৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু লগতে তেওঁলোক আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ।